जय श्रीमन्नारायण जय गौरीगोपाल भगवान। আপোনালোকে জানেনে আমাৰ শ্ৰী বৈষ্ণৱ সম্প্ৰদায়ত যিসকলে দীক্ষা লয় তেওঁলোক কেতিয়াও নৰকলৈ যাব লগা নহয়। আগৰ ভিডিঅ'টো আপোনালোকে গম পালে আমাৰ শ্ৰী বৈষ্ণৱ সম্প্ৰদায়টো কিহৰ পৰা সৃষ্টি হৈছিলে? লক্ষ্মী মাৰ পৰা। লক্ষ্মী মাৰ পৰা ভগৱান নাৰায়ণে লক্ষ্মী মাক দিলে। আগৰ ভিডিঅ'টো চালে গম পাব। শেষলৈ কলি যুগত আজিৰ পৰা প্ৰায় 1000 বছৰ আগত কোন আহিছিলে জানেনে? ৰামানুজাচাৰ্য অৰ্থাৎ শেষনাগৰ অৱতাৰ। লক্ষ্মী মায়ে অনুগ্ৰহ কৰি ৰামানুজাচাৰ্যক পঠিয়ালে। যেতিয়া কলি যুগত মানে বৌদ্ধসকলৰ যেতিয়া সম্পূৰ্ণ নাস্তিকতাবাদ ঘোৰ প্ৰচাৰ হৈছিলে, বহুত প্ৰচাৰ হৈছিলে, তেতিয়া লক্ষ্মী মায়ে অনুগ্ৰহ কৰি আমাৰ শেষনাগ ভগৱানক পঠিয়ালে, অৰ্থাৎ ৰামানুজাচাৰ্যক পঠিয়ালে। ৰামানুজাচাৰ্যক প্ৰথমতেতো শেষনাগ ভগৱান আহিবলৈ মানে বিচৰা নাছিলে, যে মানে ইমান কলি যুগৰ পাপ মই কেনেকৈ মানে মানুহবিলাকক ধৰ্মৰ লগত মানে লগ লগাম। তেতিয়া ভগৱানক এটা প্ৰাৰ্থনা কৰি আহিছিলে যে প্ৰভু, যিসকলে আমাৰ শ্ৰী সম্প্ৰদায়ত দীক্ষা ল'ব তেওঁলোকৰ যাতে কেতিয়াও দুৰ্গতি নহয়। তেতিয়া ভগৱানে এক কথাত ক'বলৈ গ'লে আপোনালোকে ভাবি লওক, এগ্ৰিমেণ্ট কৰি আহিছে। তেতিয়া ভগৱানে মানে ৰামানুজাচাৰ্যক কথা দিছিলে যে শ্ৰী সম্প্ৰদায়ত যিয়ে দীক্ষা লয় তেওঁলোক কেতিয়াও নৰকগামী নহয়, তেওঁ মানে ভগৱানৰ ধামেই যাব, যেনেকুৱাই পাপী নহওক। শ্ৰী বৈষ্ণৱ সম্প্ৰদায় অৰ্থাৎ ৰামানুজাচাৰ্য আমাৰ এতিয়াও জীয়াই আছে। যিটো বডি 1000 বছৰ আগতে তেওঁ এই ধৰাধাম এৰি গুচি গৈছিলে। ভগৱানে আগৰ দিনত যেনেকৈ ভগৱানসমূহে কথা কৈছিলে, সপোনত দেখাইছিলে, এতিয়া মন্দিৰৰ পূজাৰীসকলক মানে দেখালে যে ৰামানুজাচাৰ্যক মানে তেওঁলোক মানে অন্তিম সংস্কাৰ কৰিবলৈ মানা কৰিলে, নকৰিলে। আৰু তেতিয়া কি কৰিলে পূজাৰীসকলে? পৃথিৱীৰ যিটো সকলোতকৈ প্ৰাচীন মন্দিৰ দক্ষিণ ভাৰতত শ্ৰী ৰংগনাথ ভগৱান, আপোনালোকে গুগল কৰিলে গম পাব, তেওঁক তাতেই উপস্থিত কৰি ৰাখিবলৈ ক'লে। এতিয়াও জছ কি টছ মানে যেনেকুৱা ছেম টু ছেম ৰামানুজাচাৰ্য তাতে পদ্মাসনত বহি ভগৱান লক্ষ্মীনাৰায়ণ ভগৱানৰ কাষতেই আছে। সেইটো ত্ৰেতা যুগৰ পৰা সেইভাগ মন্দিৰ আছে, তাতে কাষতেই আছে। মমি, ইজিপ্তৰ যিবিলাক মমি, যিটো মানে মমি প্ৰচেছ এটা থাকেতো, যিবিলাক মানুহক কেমিকেল দি পিনি কাপোৰে মেৰিয়াই পিনি চিচাৰ ভিতৰতহে ৰাখে, মানে সি বেয়া হৈ নাযাব বুলি। কিন্তু আমাৰ ৰামানুজাচাৰ্য আপোনালোকে দক্ষিণ ভাৰত গ'লে দেখিব, আমাৰ যদি এই বোলে সনাতনৰ শক্তি কি যদি কোনোবাই ক'ব বিচাৰে, জানিব বিচাৰে, শ্ৰী সম্প্ৰদায়ৰ আমাৰ ৰামানুজাচাৰ্য অৰিজিনেল বডি এতিয়াও শ্ৰী ৰংগনাথ ভগৱানৰ কাষত দক্ষিণ ভাৰতত মানে ৰংগনাথ মন্দিৰত এতিয়াও আছে। আমাৰ বৈষ্ণৱ ভক্তসকলৰ মূল সেইটো মানে স্থান হয়, তাত যায়। মানে আমাৰ শ্ৰী বৈষ্ণৱ সম্প্ৰদায়ৰ মানে এতিয়া যিমান বৈষ্ণৱ হ'ল, আমাৰ মানে 1000 বছৰ পাছৰ পৰা তুলসী দাস, কবি দাস, মীৰাবাইকে আদি কৰি যিমান বৈষ্ণৱ হ'ল, সকলোৱে ৰামানুজাচাৰ্যৰ পৰম্পৰাকে মানে যি মত দেখাই থৈ গ'ল, যি ৰাস্তা দেখাই থৈ গ'ল, ক'ৰবাত নহয় ক'ৰবাত সেই ৰাস্তাবিলাককে তেওঁলোকে অনুকৰণ কৰে। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক ৰামানুজাচাৰ্যৰ মতেই সকলো এতিয়া বৈষ্ণৱ সেই পৰম্পৰাত যি মানে মত আছিলে সেই মততে চলে, সেই ৰাস্তাতে চলে। অলপমান ইফাল সিফাল হ'ব পাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত সকলো বৈষ্ণৱে ৰামানুজাচাৰ্যৰ নীতি আদৰ্শ মতেই চলে। সকলো যিমান বৈষ্ণৱ হৈ গ'ল, আমাৰ শংকৰ গুৰুজনাও আমি এতিয়া নিজৰ ৰামানুজী পৰম্পৰাখিনি দৰ্শনখিনি জানি শংকৰ গুৰুজনাৰ দৰ্শনখিনি জানিলোঁ যেতিয়া, ছেম টু ছেম তাত মানে বিশেষ সিমান ভেদ নাই। ৰামানুজাচাৰ্যই যিটো পৰম্পৰা দেখাই থৈ গ'ল, শংকৰ গুৰুজনায়ো কিন্তু অসমৰ লোকসকলৰ কল্যাণৰ কাৰণে তেওঁ মূৰ্তি পূজাটো যেনিবা নেদেখালে। বিষয়ে মই ভিডিঅ' এটা বনাই দিম আপোনালোকে যদি বিচাৰে, যে আজিলৈকে যিমান বৈষ্ণৱ হ'ল সকলোৱে ক'ৰবাত নহয় ক'ৰবাত ৰামানুজাচাৰ্য পৰম্পৰাকে ফ'ল' কৰে। আৰু চাওক, ৰামানুজাচাৰ্য পৰম্পৰা এই কাৰণে ফ'ল' কৰে, ৰামানুজাচাৰ্য লক্ষ্মণজী অৱতাৰ, বলৰামজী অৱতাৰ, শেষনাগ ভগৱানৰ অৱতাৰ নহয় জানো? যদি জগত আৰু জগন্নাথক মানে জগতখন আৰু ভগৱানক যদি সম্পূৰ্ণ কাষৰ পৰা জানিছিলে, কয় নহয় ভগৱানক আজিলৈকে কোনেও জানিয়ে নাপালে, কিন্তু যদি জানিছিলে, কোনেওতো জানি নাপালে, কিন্তু যিয়ে সকলোতকৈ বেছিকৈ জানিলে বুলি ক'ব পাৰে বা সম্পূৰ্ণ যি জানিছিলে, সেয়া হৈছে শেষনাগ ভগৱান। কাৰণ শেষনাগ ভগৱান লক্ষ্মীনাৰায়ণ ভগৱানৰ নিত্য ধামত বাস কৰে। ভগৱানৰ সকলো জগতখনৰ বিষয়েও জানে তেওঁ, আৰু জগন্নাথ ভগৱান অৰ্থাৎ ভগৱান নাৰায়ণৰ বিষয়েও জানে। সেইকাৰণে তেওঁ যিমানবিলাক মত দিলে, যিমানবিলাক মানে নিয়ম দিলে, সকলো নিয়ম প্ৰমাণিক হৈ গ'ল। মানে হাজাৰ হাজাৰ মত দিলে, এজন গণিতজ্ঞ হিচাপেও তেওঁক মানে কোৱা হয়, গণিতৰ কিমান তেওঁ মত দিলে মানে সকলো প্ৰমাণিকো হ'ল। ৰামানুজাচাৰ্য অৰ্থাৎ আমাৰ মতটো, ইয়াৰ বিষয়ে মই বহলকৈ পিছত ভিডিঅ' এটা বনাই দিম। আমাৰ হৈছে বিশিষ্ট দ্বৈত সিদ্ধান্ত, মানে বিশেষ আমাৰ ইয়াত যিটো মত দিলে তেওঁ, আৰু ৰামানুজাচাৰ্য যেতিয়া আহিছিলে, এই ধৰাধামলৈ আহিছিলে, তেতিয়া তেওঁ
তেতিয়া তেওঁ এই 1000 বছৰ আগত মানে সকলোতকৈ নিম্ন বৰ্গৰ লোকসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ মানে মানা কৰাইছিলে, সকলো পূজাৰীসকলে নিদিছিলে। কিন্তু ৰামানুজাচাৰ্যই শাস্ত্ৰসন্মত যুক্তি দি তেওঁলোকক মানে খণ্ডন কৰি, তেওঁলোকৰ বাক্য খণ্ডন কৰি সকলোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ তেওঁ যিটো মত দেখাই থৈ গ'ল। সেইকাৰণে ৰামানুজাচাৰ্য মূৰ্তি বিগ্ৰহ দক্ষিণ ভাৰতত, গোটেই ভাৰতত প্ৰধানমন্ত্ৰীয়ে যি মানে হেৰি কৰাইছিলে, নৰেন্দ্ৰ মোদীজীয়ে আমাৰ যি নেকি উদ্বোধন কৰাইছিলে যে ষ্টেচু অফ ইকুৱেলিটি বুলি, সমতাৰ প্ৰতিমূৰ্তি বুলি যাক কোৱা হয়, সেয়াই হৈছে ৰামানুজাচাৰ্য। ৰামানুজাচাৰ্য বৈষ্ণৱ মাৰ্গত যি মত দেখালে সকলো প্ৰমাণিক মত, আৰু তেওঁ মানে কি কৰিলে, সকলোকে এটা সমান পথ দিলে, সকলো যাতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। সেই মতে দেখুৱাৰ কাৰণে আজি সকলো মন্দিৰৰ ভিতৰত যে আমি যাব পাৰিছোঁ, সকলো যে যাব পাৰে, কিয় যাব পাৰে? কেৱল ৰামানুজাচাৰ্যৰ কাৰণে। আৰু ৰামানুজাচাৰ্য মতেই যিমান বৈষ্ণৱ মাৰ্গ আছে, ক'ৰবাত নহয় ক'ৰবাত যিমান বৈষ্ণৱ পৰম্পৰা আছে, সকলোৱে ৰামানুজাচাৰ্যৰ সিদ্ধান্ত মতৰ মতে যিবিলাক মাৰ্গ দেখাই থৈ গ'ল, সেই মতেই তেওঁলোকে আগবাঢ়ি গৈ আছে। ক'ৰবাত অলপ ইফাল সিফাল হৈ গৈছে, তো যেনেকৈ মই ক'লোঁ, শংকৰ গুৰুজনাই মূৰ্তি পূজাৰ ক্ষেত্ৰত অলপ ইফাল সিফাল, ঠাই পৰিস্থিতি কাল সাপেক্ষে বেলেগ বেলেগ হৈ যায়, কিন্তু মতখিনি একেই। আমি দুইটা ছাইড মানে অধ্যয়ন কৰি জানিব পাৰিলোঁ, যিমান বৈষ্ণৱ হ'ল সকলোৱে ৰামানুজাচাৰ্য আমি মূল সিদ্ধান্তখিনি যেতিয়া চালোঁ, একেই, বৈষ্ণৱ মাৰ্গ সকলোৱে একেই, কিন্তু অলপ অলপ ইফাল সিফাল মানে বেলেগ হৈ যায়। তাত কোনো কাটচিত বুলি ক'ব পাৰে আপুনি। কিন্তু বৈষ্ণৱ ধৰ্ম মূল যদি প্ৰৱৰ্তক বুলি ক'ব লাগে, 1000 বছৰ আগতে আহিছিলে, এতিয়াও তেওঁ সশৰীৰ যিটো মানে অৰিজিনেল বডি দক্ষিণ ভাৰতত শ্ৰীৰংগনাথ ভগৱানৰ কাষত আছে। আপোনালোকে গৈ দৰ্শন কৰিব পাৰে, গুগল কৰি চাব পাৰে। আৰু শ্ৰী সম্প্ৰদায়ত দীক্ষা ল'লে জানিলে আপোনালোকে নৰকগামী কেতিয়াও নহয়। ইয়াৰ বিষয়ে আৰু এটা কথা আছে, তিৰুপতি বালাজী ভগৱানৰ কথা। আপোনালোকে জানেনে, পৃথিৱীৰ সকলোতকৈ ধনী মন্দিৰ ভাগ তিৰুপতি বালাজী মন্দিৰ। সেই মন্দিৰত প্ৰথমতে কাৰ্তিক বুলি সকলোৱে পূজা কৰিছিলে তাত তিৰুপতি বালাজী ভগৱানক। কিন্তু ৰামানুজাচাৰ্যক মানে তিৰুপতি বালাজী ভগৱানে সপোনত দেখালে, মইতো নাৰায়ণৰ অৱতাৰ। কাৰণ তেতিয়া মূৰ্তিসমূহে মানে নিজেই কামবিলাক কৰিব নোৱাৰে, ভক্তৰ দ্বাৰা সপোনত দেখাই পিনি কৰায়। তেতিয়া ৰামানুজাচাৰ্য সপোনত দেখালে, মোক আহি আপুনি ইয়াত মানে প্ৰতিষ্ঠা কৰকহি। তেতিয়া ৰামানুজাচাৰ্যই 1000 নে 10000 তেওঁ মানে সহপাৰ্থী লৈ পিনি গ'ল। তাৰপিছত তাত গৈ পিনি ক'লেগৈ তেওঁলোকক, এয়া বোলে ভগৱান নাৰায়ণৰ বিগ্ৰহ, তেওঁলোকে কাৰ্তিকে বুলি পূজা কৰি আছিলে। তেতিয়া গেটৰ তলা মাৰি তাৰ গোটেই কমিটিয়ে সিদ্ধান্ত ল'লে যে শংখচক্ৰও ৰাখিলে, আৰু তাতে আপোনাৰ কাৰ্তিকৰ যি বাহন, যিবিলাক অস্ত্ৰ শস্ত্ৰ মানে সেইবিলাকো ৰাখিলে। ক'লে যি বোলে ৰাতিপুৱালৈকে কীৰ্তন কৰা, বাহিৰত মন্দিৰ তলা মাৰি দিলে, আৰু যি তেওঁ ওচৰত থাকিব, যি তেওঁ ল'ব, সেয়াই আমি বুলি ভাবি তেওঁক পূজা কৰিম। তাৰপিছত ঠিক আছে, সকলোৱে মান্তি হ'ল। তলা মাৰি মন্দিৰত মানে তলা মাৰি তেওঁলোকে বাহিৰত কীৰ্তন কৰিবলৈ আৰম্ভ কৰিলে। এতিয়াও তিৰুপতি বালাজী ভগৱানে কি কৰিলে, তেওঁতো নাৰায়ণ হয়, ৰামানুজাচাৰ্যক অনুপ্ৰেৰণা কৰিলে বা সপোনত দেখালে যে তুমি আহি পিনি মোক শংখচক্ৰ লগাই দিয়াহি। এতিয়া ৰামানুজাচাৰ্যই কৈছে, মই কেনেকৈ লগাব পাৰিম, দুৱাৰ বন্ধ। তেতিয়া তিৰুপতি বালাজী ভগৱানে কৈছে, তুমিতো শেষনাগৰ অৱতাৰ হয়, তুমি পিছফালে যিটো নলা মানে স্বৰ্ণামৃত পাৰ হৈ যায়, সেই বাটেদি আহি পিনি তুমি মোক শংখচক্ৰ লগাই দিয়াহি। কাৰণ মই বিগ্ৰহৰ ৰূপত আছোঁ, মই নিজেই কৰিব নোৱাৰোঁ। সেইটো মানে বিগ্ৰহৰ এটা প্ৰক্ৰিয়া। তেতিয়া ৰামানুজাচাৰ্যই শেষনাগ হৈ পাছফালেদি গৈ পিনি সাপ হৈ পিনি সৰ্প হৈ গৈ পিনি তাত ৰামানুজাচাৰ্য প্ৰকট হৈ শংখচক্ৰ ভগৱানৰ হাতত, যে তিৰুপতি বালাজী ভগৱানৰ হাতত শংখচক্ৰ আছে, সেয়া ৰামানুজাচাৰ্যই তেওঁক লগোৱা। তেতিয়া কি হ'ল, তেতিয়া ভগৱানে কৈছে, আপুনি মোক শংখচক্ৰ লগালে, গুৰুৱেহে শিষ্যক আমাক দীক্ষা লওঁতে যিহেতু শংখচক্ৰ লগাই দিয়ে হাতত, তেতিয়া কৈছে আপুনি মোক শংখচক্ৰ লগালে, আপুনি মোৰ গুৰু হৈ গ'ল। তেতিয়া গুৰু দক্ষিণা দিব লাগে নহয়, কি দক্ষিণা দিম? তেতিয়া তিৰুপতি বালাজী ভগৱানে ক'লে, সেই কথাটোকে যেতিয়া বৈকুণ্ঠত মানে শেষনাগ ভগৱানে যে এগ্ৰিমেণ্ট কৰি আহিছিলে, সেইটো প্ৰকাশিত কৰিবৰ কাৰণে, আকৌ মানে তাৰ অকণমান বেছিকৈ পুষ্ট কৰি দিবৰ কাৰণে, তো তেতিয়া ৰামানুজাচাৰ্যই তিৰুপতি বালাজী ভগৱানক ক'লে যে শ্ৰী সম্প্ৰদায়ত যিসকলে দীক্ষা লয়, তেওঁলোকৰ যাতে কেতিয়াও অধোগতি নহয়, পতন নহয়, তেওঁলোক যাতে সদায় বৈকুণ্ঠই প্ৰাপ্তি হয়। তেতিয়া তিৰুপতি বালাজী ভগৱানেও ৰামানুজাচাৰ্যক এইটো এটা দ্বিতীয়টো কথা ক'লোঁ, কথা দিলে যে যিয়ে নেকি শ্ৰী সম্প্ৰদায়ত দীক্ষা ল'ব, তেওঁ যেনেকুৱাই মানুহ নহওক, যি মানুহ নহওক, তেওঁ যাতে কেতিয়াও অধোগতি নহয়, তেওঁ সদায় পৰম গতিয়ে হ'ব। সেইকাৰণে শ্ৰী সম্প্ৰদায়ত দীক্ষা লোৱা বহুত মহিমা আছে। বৃন্দাবনৰ সৰহসংখ্যক লোক শ্ৰী সম্প্ৰদায়ৰ লোক হয়। শ্ৰী বৈষ্ণৱ মানে ৰামানুজী পৰম্পৰা, যি ৰামানুজ পৰম্পৰা বুলি কয়, সৰহসংখ্যক মানুহ মানে ভাৰতৰ সৰহসংখ্যক বৈষ্ণৱ শ্ৰী বৈষ্ণৱেই আছে। আপোনালোকে যদি চাব বিচাৰে, যিয়ে উৰ্ধপুণ্ড লয়, উৰ্ধপুণ্ড তিলকটোৰ বিষয়ে কম, ইয়াৰো বহুত মহিমা আছে। তো আজিলৈ আপোনালোকে গম পালে শ্ৰী বৈষ্ণৱ সম্প্ৰদায়, ইয়াৰ মতখিনি কি কি দিছিলে, কি কি দৰ্শন দেখাইছিলে, সেইটো মই পাছলৈ এটা ভিডিঅ' বনাই, এইটো কাৰণ বহুত দীঘল হৈ যাব,
তেতিয়া গম পাব শ্ৰী বৈষ্ণৱ সম্প্ৰদায় কি হয়। ইয়াৰ মূল এই মানে ইয়াত মোৰ এটা বিশ্বাস হৈ গ'ল যে ইয়াত দীক্ষা ল'লে মানুহৰ নৰকগামী কেতিয়াও নহয়। দীক্ষা যিদিনা ল'ব আপুনি, মই যিদিনা দীক্ষা লৈছোঁ সেইদিনাখনি সম্পূৰ্ণ আপোনাৰ তত্ত্ব অনুভৱ হৈ যাব। যেতিয়া শংখ চক্ৰ লগাই দিয়ে আমাক এই মানে বাহুত ভুজাত লগাই দিয়ে, তেতিয়া আপোনাৰ সম্পূৰ্ণ এটা নতুন জন্ম হৈ যায়। সেইটো মানে আপুনি আপোনাৰ লগত চমৎকাৰ হৈ গ'ল বুলি এক প্ৰকাৰে ক'ব পাৰে, চমৎকাৰে হয় বাৰু। তেতিয়া আপুনি গম পাব, দীক্ষা লোৱাৰ পাছত এইটো প্ৰচেছ আপুনি গম পায়, সম্পূৰ্ণ সলনি হৈ যায় মানুহ। তো আজিলৈ জয় শ্ৰীমান নাৰায়ণ, জয় গৌৰী গোপাল ভগৱান, জয় শ্ৰী সীতা মাতা, ৰামজী লক্ষ্মণজী ভগৱান কি জয়।